ইয়াৰ সঁচা কাহিনী এটা মই কওঁ শুনক ৰাকেশৰ ইয়াক কণমানিজনী যেতিয়া মাত ফুটা বয়স হৈছিল ইটো হেঙেৰাবাৰীতে থাকে মই ৰাধানগৰতে আপোনালোকৰ মই এতিয়া মাজৰ এজন বুলি ধৰক আৰু লোকেল হ'লোঁ আৰু ঘৰ এখনো হৈছে বাৰু ইয়াতে আমাৰ ৰাধানগৰতে পাৰ্টনাৰশ্বিপত বেংকৰ লগত মিলাই পেলাই ইয়াৰ যেতিয়া টিকলি যদি মাত ফুটাৰ সময় হৈছিল তেতিয়া ই সদায় শিকায় দেহা মাতাচোন দিতা 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 তাই নেমাতে নাই ফুটা মাত ই তাইক মাতি থাকে দেহা দেহা এইফালে চোৱা দিতা কোৱা দিতা 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 কোৱা এনেকৈ মাতি থাকে নাই নাই বহুত ট্ৰাই কৰাৰ পাছত ছোৱালীয়ে লাষ্টত মাত দিলেগৈ তাক কি বুলি মাত দিলে জানেনে দিতাৰ একদম সঁচা কথা একদম সঁচা কথা মই তাৰপিছত এৰুৱাবলৈ ট্ৰাই কৰি আছোঁ মোক কয় দিতা দিতা মই এইবিলাক কেইকেইটা কৈছোঁ মই বোলো চাওকচোন মাত নুফুটে মই মাত ফুটাবলৈ এইটো শিকালোঁ আৰু সেইটো কাৰণে মোক এতিয়া মাতে দিতা আৰু তাক কোনোবাই মিছাকৈ ক'লে ছাগলী জিভা আনি খুৱাব লাগিছিল ছোৱালীজনীক কোনোবাই ক'লে সি খাবলৈ সি খাই আছে জিভা ক'ত ছোৱালী মাত ফুটে হয়নে নহয় বোলে আহ